ইছ্যু ডাইভাৰ্ট কৰিবলৈ হাইৰাণ হিমন্ত বিশ্ব শৰ্মা। এছঅপি প্ৰকাশৰ পাছতে হঠাৎ নতুন নেৰেটিভ সৃষ্টি কৰিছে নেকি চৰকাৰে। তদন্ততকৈ বেছি ইছ্যু ডাইভাৰ্ট কৰাৰ চেষ্টাহে চলিছে নেকি সৰব গৌৰৱ গগৈ। হঠাৎ জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টো তল পৰিল বা তল পেলাবলৈ চেষ্টা কৰা হৈছে। হঠাৎ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান শ্যামকানু সিদ্ধাৰ্থ শেখৰ অমৃতপ্ৰভাৰ প্ৰসংগ। হঠাৎ এটা সংগঠনক লৈ ব্যস্ত আৰক্ষী প্ৰশাসন চৰকাৰ। জুবিন ক্ষেত্ৰক লৈ এছঅপি দিলে চৰকাৰে। প্ৰথমে 10 বজাৰ পাছত প্ৰৱেশত নিষেধাজ্ঞা। উভতি ধৰিলে ৰাইজে জুবিন ক্ষেত্ৰ চৰকাৰী সম্পত্তি নেকি। আমি এছঅপি নামানো। বিশিষ্ট সাহিত্যিক শিক্ষাবিদে বিৰোধিতা কৰিলে এছঅপিৰ। গৰিমা শইকীয়া গাৰ্গেও এছঅপি নালাগে বুলি ক'লে। প্ৰশাসনে কিবা এটা কৰিছে, মানে কিবা অসুবিধা দেখিছে চাগে কিবা এটা, কিন্তু তথাপিতো ইয়াত সকলোৱে মই যেতিয়া আহিছো মানুহখিনি লগ পাইছো, তেওঁলোকে অন্ততঃ 11:30-12 বজালৈ বিচাৰিছে। গতিকে সেইটো চাই লওক সুবিধা মতে কেনেকে হয়, কাৰণ ইমান দিনে গোটেই ৰাতিয়ে যিহেতু আহি আছিলে ন, কাৰণে তেওঁলোকেও বিচাৰিছে আৰু কিছুমান চাকৰিৰ পৰা আহি নিজৰ কামৰ পৰা আহি আজৰি হৈ তেওঁলোক আহিব বিচাৰে। গতিকে সেইটো প্ৰশাসন আৰু পুলিচ প্ৰশাসনে তেওঁলোকে চাই লওক কেনেকে সুবিধা হয়। মানে মই ভাবো 11-12 বজালৈকে হয়তো ঠিকেই থাকে পৰিৱেশটো। মই ইমান অসুবিধা হ'ব যেন মই ভবা নাই, কাৰণ ৰাইজে তেনেকে নিজে তেওঁলোকে দায়িত্ব ল'ম বুলি কৈছে। তথাপি সেইখিনি প্ৰশাসনে বেছি ভালকে জানো, আৰু ৰাইজে নিজে আচলতে একো সুবিধা নোহোৱাকৈ তেওঁলোকে যেতিয়া কৈছে, মই তেওঁলোকৰ ওপৰতো সেইটো বিশ্বাস মই কৰিব লাগিব যে তেওঁলোকে ইমান দিনেতো তেওঁলোকে নিজে বহুতখিনি নিজৰ সুবিধামতে কৰিয়ে আছে। এয়াই আছিল স্বাভাৱিক, কাৰণ জীয়াই থাকোঁতেই চৰকাৰৰ এছঅপিৰ বিৰোধিতা কৰিছিল জুবিন গাৰ্গে। পিছত হাগিবলৈ এছঅপি ওলাব বোলে, এইটো সময়তে হাগিব লাগিব। এতিয়া মানুহ ঘৰৰ পৰা ওলোৱাটো এছঅপি, দোকান যোৱাত এছঅপি, প্ৰগ্ৰেম চোৱাত এছঅপি, প্ৰগ্ৰেম কৰাত এছঅপি, প্ৰগ্ৰেম আৰম্ভ কৰাত এছঅপি, প্ৰগ্ৰেমত শেষ কৰাত এছঅপি। হাগিবলৈ ওলাব বেছি নাই আৰু, যে আপোনালোকে 10টা বজাতহে হাগিব পাৰিব। পিছ হুহুকিবলৈ বাধ্য হ'ল মুখ্যমন্ত্ৰী। ক'লে আৰক্ষীয়ে বাধা নিদিয়ে, কিন্তু আইন মানিব লাগিব। ইয়াৰ পাছতে ৰহস্যজনকভাৱে সোণাপুৰত একাংশই মদ খোৱা ভিডিঅ' প্ৰকাশ পাবলৈ ধৰিলে। এটা নিৰ্দিষ্ট চেনেল আৰু এটা নিৰ্দিষ্ট পৰ্টেলত সেইবোৰ বেছিকৈ দেখুওৱা হ'ল। এনেকুৱা পৰিৱেশ সৃষ্টিৰ চেষ্টা চলিল যেন জুবিন ক্ষেত্ৰত কেৱল মদৰহে আড্ডা চলে। হঠাৎ এই কথাবোৰ চৰ্চা হ'বলৈ ধৰিলে। সংগঠন বিৰোধী কঠোৰতা দেখুৱাবলৈ ল'লে মুখ্যমন্ত্ৰীয়ে। সেয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈও সৰব। মুখ্যমন্ত্ৰীয়ে আচল কথাবোৰ নোলোৱাটোহে বিচাৰিছে। কথাবোৰ নোলাওক বুলিয়ে গঠন কৰা হৈছিল SIT। মইতো কৈছোৱে, যিদিনাই SIT গঠন হ'ল সেইদিনাই মোৰ সন্দেহ হ'ল যে মুখ্যমন্ত্ৰীৰ তথ্য নোলোৱাটোহে বিচাৰিছে। যেতিয়াই বিষয়টো ডাইভাৰ্ট কৰিব লাগে, তথ্যবোৰ লুকাব লাগে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই SIT গঠন কৰি দিয়ে। জোনমণি ৰাভাৰ মৃত্যু কেনেকৈ হ'ল, তথ্য লুকাবলৈ SIT গঠন কৰিল। মোৰ সম্পৰ্কত বিভিন্ন অভিযোগবোৰ লৈ যে ৰাইজ বাস্তৱ তথ্যবোৰ গম যে নাপায়, সেইখিনি তাৰ বাবে কি কৰিলে, SIT গঠন কৰি দিলে। আৰু এতিয়াও SIT গঠন কৰিলে, আৰু SIT ভিতৰতো চবহে একেইকেইজন বিষয়বোৰে আছে। কি অসমত আৰু আৰক্ষী নাই? অসমৰ DGP CID তেওঁলোকে তদন্ত কৰিব নোৱাৰে? অসমৰ ভিতৰত খালি SITহে তদন্ত কৰিব পাৰে নেকি? আৰু SIT ভিতৰত সদায় সেই একেখিনিয়েহে মানুহবোৰ থাকিব নেকি? জোনমণি ৰাভাই হওক, কোনোবা ৰাজ্যসভা সাংসদ কথাই হওক, মোৰ কথাই হওক, জুবিন গাৰ্গৰ কথাই হওক। তো সেইকাৰণে যেতিয়াৰ পৰা SIT মুখ্যমন্ত্ৰীয়ে সৃষ্টি কৰিলে, তেতিয়াৰ পৰাই গম পালোঁ যে SIT যোগেদি তেওঁ তথ্যবোৰ লুকাবলৈহে বিচাৰে, তথ্যবোৰ ফাদিল হোৱাটো নিবিচাৰে। কথাবোৰ তেনেকুৱাই।
কিন্তু জুবিন গাৰ্গৰ মৃত্যুৱে মুখা খুলিছে, বেয়াকৈ খুলিছে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ বাবে যিসকলক ৰাইজৰ আদালতত দোষী সজোৱা হৈছে তেওঁলোকৰ সৈতে কাৰ ঘনিষ্ঠতা, তেওঁলোক কোন ৰাজনৈতিক দলৰে জড়িত, সেইবোৰো এটা ওলাই পৰিল। মুখা খোল খাই গ'ল। ৰাইজক ন্যায় লাগে, লাগিবই।